যুগৰে নাচো এধাৰো সঁচা মোৰ বহু যুগৰে নিজানৰ গান মোৰ এই হ'ব বাবু তোমাৰ তেৰা দিনে মাতিলে তেৰা দিনা আচলতে কথা শব্দ ভাষা নাইকিয়া হৈছে। জুবিনদাৰ অভিধানত এনে কিন্তু একো শব্দ নাই যি শব্দৰ জৰিয়তে মানে আমি তেখেতক বিদায় জনাব পাৰিম। আমি কেনেকে ঘূৰাই আনিব পাৰিম মানে একো শব্দই নাই আমাৰ ওচৰত। কালি আমাৰ ৩-৪ হাজাৰ ল'ৰা ছোৱালী আমি গোট খাইছো, গোট খাই আমি জুবিনদাৰ মাল্যাৰ্পণ কৰিছো, চাকি জ্বলাইছো, আজি গান গাইছো। কেনেধৰণে যদি মানুহজনক কিবা প্ৰকাৰে আমি ঘূৰাই আনিব পাৰিলোহেঁতেন, আমি যিকোনো কৰিবলৈ সাজু আছো, যিকোনো কাম কৰিবলৈ সাজু আছো। আৰু এতিয়া বৰ্তমান আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ মুখে মুখে অকল এটাই কথা যে জুবিনদাৰ যেনেকে ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ জালুকবাৰী বিশ্ববিদ্যালয়ত আছে, তেনেধৰণে আমাৰ বিশ্ববিদ্যালয়ত জুবিনদাৰ শেষ শয়নৰ বেদীখন যাতে আমি ইয়াত স্থাপন কৰিব পাৰোঁ, সেয়া আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকেই কৈ আছে। গতিকে অপূৰণীয় ক্ষতি, এই ক্ষতি কেতিয়াও আমি পূৰা কৰিব নোৱাৰোঁ। অহা মানে শতিকা ধৰি আৰু এনেকুৱা জন্ম কেতিয়াও আৰু নহ'ব। আচলতে সকলোৱে গম পাইছে গোটেই অসম আজি নিমাত হৈ আছে। গোটেই কোনেও কাকো কোৱা নাই যে মনে মনে থাক, কিন্তু তথাপিও আজি অসম নিমাত হৈ আছে। কেইদিনমানৰ আগলৈকে যি উৎসাহ আছিলে সেই উৎসাহ এই দুদিনত আজি নাইকিয়া হৈ গৈছে। জুবিন দাই গাইছিলে নিতাল নিশা, নিতাল নিশা নহয় আজি দিনো নিতালেই হৈ আছে। তেওঁ কৈছিলে মোৰ মৃত্যুত এটা গানেই বাজিব মায়াবিনী ৰাতিৰ বুকুত, ধুমুহাৰ সতে তেওঁৰ বহু যুগৰে নাচোন আছিলে। কিন্তু যিদৰে তেওঁ কৈছিলে সাগৰ তলিত শুবৰ মন, সঁচাই তেওঁ সাগৰ তলিতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে আৰু সাগৰেই তেওঁক আঁকোৱালি ললে। শেষত সাগৰতে তেওঁ বিলীন হল। কিন্তু আমি কেতিয়াও বিচৰা নাছিলো তেওঁ এনেদৰে গুচি যোৱাটো। আমি সদায় বিচাৰিছিলো জুবিন দা আমাৰ অসমতে থাকক। সদায় জানো মৃত্যু এক চিৰন্তন সত্য, তথাপিও এই সত্যক মানি লোৱাটো যেন আমাৰ পক্ষে সম্ভৱ নহয়, কিয়নো জন্মৰ পৰা আজিলৈকে যিমানেই তেওঁৰ গীত শুনিয়ে গীত ভাল পাবলৈ শিকিছিলো, যদিও জ্যোতি ৰাভাৰ দেশত জন্মিছো, তথাপিও জুবিনদাৰ গীতেই যেন আমাৰ প্ৰাণ আছিল। গতিকে সেই প্ৰাণ আজি নাইকিয়া হৈ গল। আমাৰ হৃদস্পন্দন কোনোবাখিনিত থমকি ৰৈছে। আমাৰ আচলতে কালি যিটো ঘটনা হ'ল আমাৰ বাবে একেবাৰে অনাকাংক্ষিত ঘটনা। এনেকুৱা এটা ঘটনা হ'ব বুলি কোনেও ভবা নাছিলে। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে, জুবিন দাই আমাৰ সকলোকে সুসাগৰত ডুবাই ইহ সংসাৰ ত্যাগ কৰিলে। এনেকুৱা এটা পৰিৱেশত আমাৰ আচলতে ক'বলৈ ভাষা নাই। আমাৰ অসমীয়া জাতীয় জীৱনত জুবিন গাৰ্গৰ বৰঙণি কি সেয়া হয়তো কোৱাৰ কোনো প্ৰয়োজন নাই। যি সময়ত আমাৰ বিভিন্ন দুৰ্যোগৰ মুখামুখি হৈছোঁ, ভাষাৰ দুৰ্যোগৰ কথা আহিছে, আমাৰ জাতীয় জীৱনৰ মানে বিভিন্ন সংঘাত যি সময়ত আহিছে, সেই সময়ত জুবিনদাৰ গানে আমাক আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাইছে। তেখেতৰ গানৰ যি নিখুঁত উচ্চাৰণ বা তেখেতৰ যি অসমীয়া ভাষাৰ যি লালিত্য, সেইবিলাক প্ৰতিজন অসমীয়াৰ বুকুতে বাজি আছে। তাৰ লগতে বিভিন্ন সংঘৰ্ষজৰ্জৰ পৰিস্থিতিত তেখেতে আমাৰ জাতিটোক আগবাঢ়ি যাবৰ বাবে বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰিছে। এনেধৰণৰ এজন মহান শিল্পীৰ প্ৰয়াণ, ইয়াৰ পিছত অতি মানে এনেকুৱা ধৰণৰ যি আমাৰ ক্ষতি হৈছে জাতিটোৰ, এই ক্ষতি কিবা প্ৰকাৰে পূৰণ হ'ব নহয়, এয়া আমাৰ বাবে মানে ভাবিবলগীয়া কথা। একেবাৰে মানে অনাকাংক্ষিত এটা পৰিস্থিতিৰ সন্মুখীন হৈছে।